আচলতে বিষয়খনে আমাক ধৰি থকা নাই, আমি বিষয়খনক ধৰি আছোঁ। গতিকে উপনিষদত কৈছে যে তুমি কৰ্ম কৰি 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 100 বছৰ জীয়াই থাকিব লাগিব আৰু কৰ্ম কৰা, কিন্তু ফল আশা নকৰিবা। কৰ্ম কৰি থাকাচোন, ভাগৱত পঢ়ি থাকা, ঈশ্বৰৰ নাম গাই থাকা, তুমি দেউৰী শৰাই সজাই থাকাচোন, ভকতৰ সেৱা কৰি থাকাচোন, তুমি ফল কেলৈ বিচাৰি আছা? কৰি থাকা। এইবিলাক উপনিষদৰ মহামন্ত্ৰ। এজন লোকে প্ৰশ্ন কৰিছিল যে গীতা পঢ়ি মাহাত্ম্য পঢ়িব লাগে নে নালাগে? মাহাত্ম্য পঢ়িব নালাগে। কিয় নালাগে? তাততো পঢ়িবলৈ কৈছে। গীতাই কৈছে, গীতাৰ গোটেই দৰ্শনটোৱে হ'ল কৰ্ম কৰা, আশা নকৰিবা। অৰ্জুনক কৈ আছে তুমি যুদ্ধ কৰা, যুদ্ধৰ ফল কি হ'ব মই দিম। অৰ্জুনে কৈছে মই যুদ্ধ নকৰোঁ, এয়া মোৰ পিতা, এয়া মোৰ ভাই, এয়া মোৰ দাদা, এয়া মোৰ খুৰী। আৰু লগে লগে তেওঁ বিষাদ যুগ আৰম্ভ হৈ গ'ল। অৰ্জুনে 3বাৰ শৰণ লৈছে। প্ৰথমবাৰ শৰণ ল'লে, যেতিয়া যুদ্ধ কৰিব হ'ল, সৈন্য সামন্ত লাগে, সহায় লাগে, ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ল। ভগৱন্তই ক'লে যে মোৰ ওচৰত 2টা বস্তু আছে, এফালে মোৰ 7 অক্ষৌহিণী নাৰায়ণী সেনা আৰু এফালে মই অকলে, কি লোৱা। দুৰ্যোধনে ক'লে মোক অক্ষৌহিণী লাগে, কিন্তু মই যিফালে থাকিম সেইফালে কিন্তু মই অস্ত্ৰ নধৰোঁ। অৰ্জুনে ক'লে যে হে প্ৰভু, মই তোমাৰ ওচৰত আশ্ৰয় লৈছোঁ, মোক তুমি থাকিলে হ'ব। দুৰ্যোধনে কৈছে এইটো মহামূৰ্খ। 7 অক্ষৌহিণী সেনাই যিমান কৰিব পাৰে কোনো লোকে কৰিব নোৱাৰে, ইমান পাৱাৰ। আৰু এফালে ভগৱন্ত থাকিব কিন্তু অস্ত্ৰও নধৰে। আৰু দুৰ্যোধনে আহি কৰ্ণক কৈছে সখী ডাঙৰ কথা হ'ল, বোলে কি হ'ল? আমি বোলে সহায় বিচাৰি গৈছিলোঁ, অৰ্জুনৰ নিচিনা মই মূৰ্খ বোলে দেখা নাই। বোলে কি হ'ল? অৰ্জুনৰ আৰু মোৰ মাজত ভাগ হ'ল, মই 7 অক্ষৌহিণী লৈ আহিলোঁ আৰু অৰ্জুনে বোলে সেই যুদ্ধও নকৰে, অস্ত্ৰও নধৰে, তেনেকুৱা এটা লৈ ল'লে, সেইটো নিচিনা মূৰ্খ। তেতিয়া কৰ্ণই কৈছে ঠিক, মোক এদিন ভগৱন্তই কৈছিল যে মহামূৰ্খৰ লগত মই মিত্ৰতা কৰিম। এই যে 7 অক্ষৌহিণী সেনা কৃষ্ণ আছে কাৰণে তেওঁলোকে শক্তিশালী হৈ থাকে। অকল সৈন্যখিনি কৃষ্ণ থাকিলে এফালে গাড়ীখন চলাইছে, তেলখিনি নথকাকৈ গাড়ীখন চলিব নেকি? দুৰ্যোধন যে মূৰ্খ, দুৰ্যোধনে আকৌ লোকক মূৰ্খ বুলি ভাবিছে। গতিকে অৰ্জুনে শৰণাপন্ন হ'ল আৰু অৰ্জুনৰ ফালে ভগৱন্ত থাকিম বুলি চুক্তিবদ্ধ হ'ল, কিন্তু তেওঁ অস্ত্ৰ নধৰে, সাৰথী হৈ থাকিব। সাৰথীটো কি কাম? একেবাৰে নিকৃষ্ট কাম। ৰথ চলোৱা কামটো সেই সময়ত একেবাৰে আপোনাৰ মানে আমাৰ ভাষাৰ ড্ৰাইভাৰজনক কোনে কৈছে? গাড়ীতে শুই থাকিব লাগিব, গাড়ীতে থাকিব লাগিব, নহয়নে বাৰু? তেতিয়া ৰথ চলোৱা কামটো একেবাৰে নিম্ন কাম, আৰু সেই নিম্ন কামটো ভগৱন্তই কৰিছে। অৰ্জুনে আশ্ৰয় বিচাৰিলে আৰু আশ্ৰয় দিলে। যুদ্ধ আৰম্ভ হ'ল। আৰম্ভ হোৱাৰ লগে লগে এতিয়া যুদ্ধ কৰিব লাগে, দুইফালৰ সেনানি আহিলে। এতিয়া অৰ্জুনে যুদ্ধ নকৰে। আপুনি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ল, প্ৰভু তোমাৰ ওচৰত মই শৰণাপন্ন হ'লোঁ, তোমাৰ মতে মই যুদ্ধ কৰিম। কিন্তু যুদ্ধ ক্ষেত্ৰত গৈ এতিয়া অৰ্জুনে যুদ্ধ নকৰে। আমাৰ সেইটোৱে হৈ আছে। আমি গুৰুৰ ওচৰলৈ গ'লোঁ, শৰণ ল'লোঁ, গুৰুৱে ক'লে কায় বাক্য মানে শৰণ লোৱা, শৰণো ল'লোঁ, চব হ'ল। এতিয়া গুৰুৰ কথা নামানো, নিজৰ মতেহে চলোঁ। গুৰুৱে কৈ যোৱা কথা এটাও নামানো। গুৰুৱে যিমানকেইটা উপদেশ দিয়ে এটাও নামানো, ভাগৱতে যিমান উপদেশ দিছে এটাও নামানো। অৰ্জুনেও নামানিলে। তেতিয়া ভগৱন্তই কৈছে তুমিতো শৰণ লৈছিলা, মোৰ মতে কৰিম বুলি কৈছিলা, এতিয়া আকৌ তুমি উভতি ধৰিলা যে নহয় বোলে চবচোন এইবোৰ মোৰ পিতামহ ভীষ্ম এখন দদাই খুৰি এসোপাক মাৰি মই কি লৈ জীয়াই থাকিম। তেতিয়া কৈছে যে তুমি যিবোৰ কৰিম বুলি ভাবিছা এইবিলাক তোমাৰ কথা নহয়, তুমি মোক শৰণ লৈ থৈছা, মোৰ মতে কাম কৰিম বুলি কৈছা, কৰা। আৰু অৰ্জুনে নকৰে। আৰু নকৰাৰ কাৰণে লগে লগে তেওঁ কাল, আমি যে কওঁ কৃষ্ণ একদেৱ দুঃসাৰী, কাল মায়া আদি অধিকাৰী, আৰু লগে লগে কাল সময় ৰাখি দিলে। ঘড়ীটো চলি আছে, ঘড়ীটো যদি চাবিটো উলিয়াই দিয়ে, ঘড়ীটো সেই 12টা বজা কাটাডাল কাইলৈ আকৌ চাবিটো ভৰাই দিলে সেই 12টা বজাৰ পৰাহে চলিব। এই মাজৰ সময়খিনি ৰখাই দিলে। কথাটো গম পালে নে? সেই 18 দিন সেই মানুহবোৰ কোনো পৃথিৱী নিস্তব্ধ হৈ গ'ল, তাৰমানে ঘড়ী চাবিটো এনেকৈ উলিয়াই দিলে। সেইটো অকল ভগৱন্তে পাৰে। অৰ্জুনক গীতা ক'ব লাগিব, অকল অৰ্জুন আছে, এইপিনে ধৃতৰাষ্ট্ৰ আছে, সঞ্জয় আছে, আৰু এজন আছে। এই 4জন মানুহে গীতা শুনিছে, সেইখনেই গীতা। যেতিয়া অৰ্জুনক বুজাবলগীয়া হ'ল, এই 18 দিন যুদ্ধ কৰিবলৈ আহি মানুহ ৰৈ থাকিব নেকি? চবে গা পিপিয়াই আছে, যুদ্ধ কৰোঁ লাগিছে, আৰু 18 দিন গীতা কৰি থাকিব, তাৰ সৈন্যবিলাক ৰৈ থাকিব নেকি? কিন্তু ভগৱন্তৰ হাতত কাল বন্ধ কৰিব পৰা, মায়া বন্ধ কৰিব পৰা শক্তিটো ভগৱন্তৰ হাতত আছে, যিহেতুকে কাল আৰু মায়াৰ স্বামী ভগৱন্ত। লগে লগে ঘড়ী চাবিটো টানি দিলে, বাহিৰলৈ উলিয়াই দিলে। 12টা বজাত আৰম্ভ কৰিছে, যেতিয়া 18 দিন হ'ল আকৌ চাবিটো ভৰাই দিলে, সেই 12টা পাই মানুহবোৰে ভাবিলে যে 12টা বজাতে আমাৰ আৰম্ভ হৈছে। তেওঁলোকে যে মাজত কিমান দিন গুচি গ'ল গম নাপায়। যুদ্ধ আৰম্ভ হ'ল, যুদ্ধ কৰিলে।
কৰি পাছত এদিন ভগৱন্তই সুধিছে, হেৰা অৰ্জুন এই যুদ্ধখন কোনে কৰিলেহে? বোলে মই কৰিছোঁ আকৌ, এই ধনুধৰ মই মোৰ ধনুৰ হেৰিত কৰিছোঁ। কিন্তু এই কথাটো অৰ্জুনক প্ৰমাণ দিবৰ কাৰণে বৰবৰিকক ৰাখি থৈছিল, অকল কটা মূৰ যুদ্ধখন চাই থাকিব, নহ'লে হাকি লাগিব নহয়। কাইলৈ অৰ্জুনে ক'লেই নহয় মই কৰিলোঁ বুলি, গোটেই কামটো ভগৱন্তই কৰিছে কিন্তু অৰ্জুনে কৈছে বোলে মই কৰিছোঁ। সেইকাৰণে বৰবৰিকক ৰাখি থৈছিল, অকল কটা মূৰটো জীয়াই থৈছিল যুদ্ধখন চাবৰ কাৰণে। আৰু বৰবৰিকক সুধিলে, হেৰা যুদ্ধখন প্ৰকৃততে কোনে কৰিছিল? বোলে যুদ্ধখন সম্পূৰ্ণ ভগৱন্তই কৰিছিল। এইবোৰ আমি নিমিত্ত মাত্ৰ। আৰু লগে লগে বিশ্বৰূপ দেখাইছে, সেই 3বাৰ শৰণ লৈছে, নহয় এবাৰ কথাটো। গতিকে আমি 4 পুৰুষাৰ্থ সাধন কৰিবলৈ যাওঁতে ধৰ্মটো প্ৰথম ৰক্ষা কৰিব লাগিব। আৰু ধৰ্ম সাধন কৰিবৰ কাৰণে আমি 7টা কথা চিন্তা কৰিব লাগিব, তেতিয়া আমাৰ ধৰ্মটো ৰক্ষা হ'ব। যেতিয়া আমি ধৰ্ম ৰক্ষা কৰিলোঁ, তাৰপিছত আমি অৰ্থ উপাৰ্জন কৰিব লাগিব ধৰ্মক লগত লৈ। প্ৰত্যেকটো কামত ধৰ্ম নিয়োজিত হৈ থাকিব লাগিব। 10 টকা যদি আনিছে ধৰ্মমতে আনিব লাগিব। ঠগি মেলি কাৰোবাৰ বুকুত ডেকা ভৰাই আনিলে নহ'ব। সেই ধনে আপুনি কেতিয়াও উপকৃত হ'ব নোৱাৰিব। সেই ধনৰ পৰা আপুনি এদিন নহয় এদিন আপোনাৰ সংসাৰখন তললৈ যাবই। আজি নাই যোৱা, কাইলৈ নাই যোৱা, এদিন যাব, লিখি থৈ দিয়ক। সেইকাৰণে ধৰ্ম কৰি অৰ্থ উপাৰ্জন কৰক। প্ৰথম ধৰ্ম সাধন হ'ল, নীতিৰ মতে আমি ধৰ্ম কৰিলোঁ। তাৰপিছত ধৰ্ম কৰাৰ পিছত আপুনি ধৰ্মমতে অৰ্থ উপাৰ্জন কৰক। আপুনি খেতিডৰা কৰিবলৈ গৈছে, হালখন যোৱাৰ আগত সেই জীৱ জন্তুসকল তোমালোকে আঁতৰি দিয়া, মই হালখন বাবলৈ লৈছোঁ, খেতি কৰিব লাগিব, সেই ধৰ্ম। কুৰৰ চাপটো মাৰিছে, কৃষ্ণ বুলি কৈ মাৰক, যে তোমাক অজানিতে কেঁচু কুমতি কাটিব পাৰোঁ, কিন্তু মই তোমালোকক কৈছোঁ যে তোমালোকে আঁতৰি দিয়া, মই খেতি কৰিব লাগিব, সেইবোৰ ধৰ্ম। বজাৰলৈ গৈছে, আপুনি ধন টকা পইচা উপাৰ্জন কৰিছে, ধৰ্মমতে কৰি আনক, কাকো ঠগিব নোৱাৰিব। যিটো আপোনাৰ প্ৰাপ্য সেইমতেহে আপুনি কৰিব, সেয়া অৰ্থ। যেতিয়া অৰ্থ উপাৰ্জন হৈ আহিলে, তেতিয়া আপুনি কামনালৈ যাওক, বিয়া বাৰু পাতক। এতিয়া আমাৰ কামটো আগত হয়, বিয়াখন সেইবোৰ পাছলৈ থলোঁ, হয় নাই? যেতিয়া আপুনি ধৰ্ম কৰিলে, ধৰ্ম কৰি অৰ্থ উপাৰ্জন কৰিলে, অৰ্থ উপাৰ্জন কৰাৰ পাছত এতিয়া আপুনি কাম ভাৱটো কৰক, ধৰ্মৰ্থ কাম। আৰু কাম কৰাৰ লগে লগে আপুনি যে 2টা সাধন কৰি থৈছে, আপুনি সৎ পথেৰে ধন আনি থৈছে, ধৰ্ম কৰি আপোনাৰ দেহ শুদ্ধি কৰি থৈছে, মন্ত্ৰ শুদ্ধি কৰি থৈছে, কালৰ শুদ্ধি কৰি থৈছে, ইন্দ্ৰিয় শুদ্ধি কৰি থৈছে। এই 2টা বস্তু লগ লাগি যেতিয়া কামলৈ যাব, তেতিয়া আপোনাৰ ঔৰসৰ বা আপোনাৰ আইগৰাকীৰ গৰ্ভত সতী সন্তান ভাল হ'ব। 3 নম্বৰ পুৰুষাৰ্থ। আৰু 3টা পুৰুষাৰ্থ যেতিয়া হৈ গ'ল, আপোনাৰ মুখ্য আপুনি কাইলৈ ভকতসকলক মাতি পেলাই ক'ব যে কাইলৈ চাঙিখনো সজা বুলিহে ক'ব। 4 নম্বৰ পুৰুষাৰ্থ। এই 4 পুৰুষাৰ্থ সাধন হ'লে এটা মানৱ জীৱন সফল হয়। আমি গাই থাকিলে নহ'ব, হৰিচৰণৰ শৰণ লৈয়ে মানৱীজনক সফল কৰিলোঁ। এইবোৰ এনেই এইবিলাক গাই আছে, একো ভেলুলেছ। কিন্তু সেই মানৱীজনক সফল কৰিবৰ কাৰণে 4 পুৰুষাৰ্থ সাধন কৰিলোঁ। আজি ইয়াত এই কথাটো কৈছে যে বিন্দুৰ এই কথা শুনি নুহিবা বিস্ময় আতি, যাৰ ভৈলে সেৱক কৃষ্ণৰ, ধৰ্ম অৰ্থ কাম মুখ্য, তাৰ দুৰ্লভ নহি সমস্তকে পাৱে নিৰন্তৰ। যিজনে ধ্যানৰ মাধ্যমেদি বিন্দু স্বৰূপত ডুব মাৰিছে। বিন্দু মানে মই এতিয়া বুজাই দিব পৰা নাই আপোনালোকক। বিন্দু মানে আমাৰ শৰীৰৰ যিটো শক্তিৰ দ্বাৰা সন্তান জন্ম হয়, সেইটোকে কৈছে বিন্দু। আৰু সেই বিন্দু যেতিয়া প্ৰৱেশ কৰিলে, তেতিয়াহ'লে সেইজন পুৰুষৰ ধৰ্ম অৰ্থ কাম মুখ্য সাধন হ'ব। বা বুজি পাইছেনে? কথাবোৰ বহুত গভীৰ। ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভুল হৈ গ'ল এই পৰিৱেশটো নোপোৱাৰ কাৰণে। আৰু এতিয়া যদিও হৈছে, আমি যিখিনি এই কথাখিনি বুজাব লাগে সেইখিনি মানুহ, এই গণ্ডগোলটো গৈয়ে থাকিব। যিসকলে বুজিব লাগে তেওঁলোক নাহে। নাই, এইবোৰ ৰস পোৱা নাই। এতিয়া এটা গৰু ছাগলী গাহৰিয়ে যেনেকৈ সন্তান জন্ম দিছে, তেওঁলোকে একেধৰণেই দি আছে, একো পাৰ্থক্য নাই। খাব লাগে, আনিব লাগে এগাল, আৰু সন্তান জন্ম দিব লাগে মাত্ৰ। আৰু তাৰ কাৰণে আপুনি ময়ো সেইটোৱে কৰিলোঁ। মই কোৱা নাই তেওঁলোকে কৰিলে বুলি, আমিও কৰিলোঁ। আমাক এনেধৰণে বিয়া বাৰুৰ আগত পৰিৱেশ নাই নহয়, কোনে বুজাব এইবিলাক কথা? নাই। আৰু আজি আমি ভুগিছোঁ। মই এই কথাটো কৈছোঁ যে আমি যেনেকৈ কান্দি আজি ভাত খাইছোঁ, যাতে আপোনালোকে কান্দিবলগীয়া নহওক। এই কথাটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, বা এনেকুৱা এখন মঞ্চ আমি বনাই আছোঁ। আহক, এই স্কুল এখন পৰমাৰ্থী স্কুল। এটা জীৱ 2জনৰ চৰণৰ তলেদি যাব লাগিব। প্ৰত্যেক জীৱই এগৰাকী মাতৃ বা এগৰাকী মহিলাৰ চৰণৰ তলেদি জগতলৈ আহিব লাগিবনে? চৰণৰ তলেদি আহিব লাগিব। আৰু এজনৰ চৰণৰ তলেদি আহিব লাগিব, সেইজন হ'ল গুৰু। গুৰুৰ ওচৰলৈ যাবই লাগিব। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি হ'বও নহয়। স্বয়ং ভগৱন্ত পুৰুষেও শান্তিপনী গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছে।
গতিকে এই জগতত আপুনি জীৱন কল্যাণ কৰিবলৈ হ'লে দুজনৰ ভৰি তলেদি আপুনি যাবই লাগিব, যাত্ৰা কৰিবই লাগিব। এক হ'ল এগৰাকী মহিলা, সেইকাৰণে আইসকল আমাৰ শ্ৰদ্ধাৰ। বহুতে আইসকলক ভৰি ধৰিবলৈ বেয়া পায়, মইতো পৰম আনন্দ পাওঁ আইসকলৰ চৰণ চুবলৈ পালোঁ। যিদিনাখনি বাৰু এইবিলাক কথা বুজি পালোঁ, পৰম শ্ৰদ্ধাৰে মই স্পৰ্শ কৰিব পাৰোঁ। কেলৈ স্পৰ্শ কৰিব পাৰোঁ? মই জানো, মই বুজি পাইছোঁ যে মাতৃ মহাশক্তিমান। আপোনালোক আইসকল মহাশক্তিমান। আপোনালোক নহ'লে জগত নাথাকিব। আপোনালোকৰ চৰণৰ তলেদি আমি আহিছোঁ এই জগতলৈ, আৰু সেই আইসকলক আমি লেলে চেচে কৰোঁ। সেইসকল 10জন আচাৰ্যতকৈ এজন গুৰু ডাঙৰ। 10জন আচাৰ্য, যেনে নামাচাৰ্য, তেনেকুৱা আচাৰ্যবিলাক থাকে নহয়, যেনেকৈ বিদ্যালয় বা গুৰুকুলবিলাকৰ আচাৰ্য থাকে নহয়, তেনেকুৱা 10জন আচাৰ্যতকৈ এজন গুৰু শ্ৰেষ্ঠ। 10জন গুৰুতকৈ এগৰাকী মাতৃ শ্ৰেষ্ঠ। মাতৃ বহুত ওপৰত আই বাপসকল। আমি এই কথাটো আমি বুজাই দিব লাগে, মাতৃ। সেইকাৰণে আদ্য শক্তি বুলি কয়, আদিগুৰু মাতৃ, পৰম শ্ৰদ্ধা। এতিয়া মাতৃ বুলি ক'লে অকল আপোনাক জন্ম দিয়াজনী মাতৃ নেকি? নহয়, আপোনাৰ ভাৰ্যাগৰাকীও মাতৃ। তেওঁ মাতৃ সন্তান জন্ম দিছে নহয়। মই সদায় কৈ আছোঁ যে ভাৰ্যাগৰাকীক আমি এটা সময়তহে ভাৰ্যা বুলি মানিম, বাকী সময়খিনি তেওঁ 8টা গুণৰ অধিকাৰী হৈ থাকে। আপোনাক যেতিয়া ৰাতিপুৱা গুৰু সেৱাৰ কাৰণে ঠাইত মোহাৰি আপোনাক সেৱা কৰিছে, তেওঁ এজন ভকত, আপোনাৰ সমকক্ষ ভকত। আপুনি ইজনে ইজনক চৰণ চুই সেৱা কৰক, তাৰ বাদে আপুনি বেলেগ ভাবিব নোৱাৰিব। যেতিয়া আপোনাৰ ৰন্ধন প্ৰক্ৰিয়া কৰি আপোনাক খাবলৈ দিছে, তেতিয়া এগৰাকী মাতৃয়ে সন্তানক যেনেকৈ খুৱায়, খাওকচোন, খাওক, অকণমান দিওঁ নেকি, বা এঘৰা খাওকচোন। আৰু যেতিয়া আপুনি ওলাই গৈছে, একেলগে ওলাই গৈছে, বন্ধু হৰেক কথা পাতি গৈছে। যেতিয়া আপুনি ঘৰ দুৱাৰ বনাবলগীয়া হৈছে, কিবা এটা ভাল কাম কৰিব লগা হৈছে, তেওঁ মন্ত্ৰণা দিছে, এইটো নালাগেচোন কৰিব, এইটো কৰিলে ইমান টকা ক'ত পাম, মানিব লাগিব তেওঁৰ কথা। তেতিয়া মন্ত্ৰীৰ ওপৰত থাকে, মন্ত্ৰণা দিয়ে, নহয়নে বাৰু? আৰু যেতিয়া ৰাতি শয়ন কক্ষলৈ যাব, তেতিয়াহে মানুহগৰাকী আপোনাৰ বাজ্যা, তেতিয়া বেশ্যালয় বুলি কোৱা হৈছে। ৰাতি আইগৰাকী মেখেলাখন চুলে বুলি সেইবুলি আইগৰাকী ক'ব নালাগিব যে আবেলি মোৰ মেখেলাখন মেলি থৈছোঁ বা আপুনি চপাই থৈ দিব, তেতিয়া আইগৰাকী দুখত পৰিব। ভুল সেইখিনি এটা হৈ থাকে আকৌ দেই, কয় বহুত লোকে, মই শুনিছোঁ, ৰাতি হ'লে মেখেলাখন চুবলৈ হ'লে ভাল লাগে, এতিয়া মেখেলাখন চপাবলৈ হ'লে বেয়া লাগে, কয়। আপোনালোকে শুনিছে নে নুশুনিছে নাজানো, মই কিন্তু শুনিছোঁ, হয়নে বাৰু? কিন্তু আইগৰাকীয়ে সেই কোৱা কথাটো বহুত অপকাৰ, কাৰণ সেই সময়ত তেওঁ স্বামী হৈ থকা নাই, নহয়নে বাৰু? সেই সময়ত কোনোবা সময়ত গুৰু হৈ আছে। অকল সময়খিনিতহে, ৰাতি পাতিৰ সময়খিনিতহে স্বামী স্ত্ৰী, তেতিয়া আকৌ বেশ্যা, সকলো কৰিব পাৰে, সকলো ধৰণে থাকিব পাৰে, পোনপটীয়াকৈ মই কৈছোঁ। কিন্তু সেই সময়টো আপুনি গোটেই দিনটো ভাবি থাকিলে আপুনি মহা নৰকত। এইবোৰ হ'ল পৰমাৰ্থিক কথা। এইবিলাক কথা যদি আমি বুজোঁ, এইবিলাক যদি নিত্য নৈমিত্তিক জীৱনশৈলীত যদি প্ৰয়োগ কৰোঁ, তেন্তে আমাৰ সঁচাকৈ গৃহবিলাকত ভক্তিৰ প্ৰদীপ গছি জ্বলি উঠিব, আৰু কোনোদিনে কোনো কাৰণতে আমাৰ ঘৰবিলাকত অশান্তিৰ সৃষ্টি নহয়। বোৱাৰীসকলক সেইকাৰণে আমি একদম মহাভাগৱত জ্ঞান দিব লাগে, আৰু ভাগৱত তেওঁলোকক বুজাই এদিন নুবুজিব, দুদিন নুবুজে। এতিয়া এই বাচ্চাটো আহিছে, বাচ্চাটোহে আমাক এতিয়া আকৰ্ষণ কৰি আছে। মই যে কৈছিলোঁ বান্দৰ নাচ, কৈছিলোঁ নাই? গতিকে আমি 100 বছৰ জীয়াই থাকিব লাগিব। মই